হেল্ল' গাইজ, আজি মই বনাম খৰিচা আচাৰ। আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগিছে জনাব, আৰু আপোনালোকে কেনেকৈ ৰাখে খৰিচা আচাৰ অলপ জনাব। এয়া চাওক, মই এইখিনি খৰিচাত ৰ'দত অকণমান শুকুৱাই ল'লোঁ, আৰু এইখিনি বিহ জলকীয়া কাটি থৈছোঁ, ৰচুন দুফুটামান মই গুচাই থৈছোঁ, এইখিনি অলপ গোটা মছলা এইখিনি পিচি থৈছিলোঁ, আগৰে আছিলে এইখিনি। অলপ কম হ'লেও একো আপত্তি নাই, কাৰণ খৰিচা আচাৰত বিহ জলকীয়া দিলে বাকী মছলা ইমান প্ৰয়োজনেই নাই। এইখিনি খৰিচা, এয়া জলকীয়া, এয়া মই তেল গৰম কৰি থৈছোঁ। তেলখিনি অলপ গৰম কৰি অলপ উমি হ'ব দিব লাগে। তাৰপৰা এই পিচি থৈ দিয়া মছলাখিনি দিলোঁ। মছলা কিন্তু অলপ কমেই হৈছে, হ'লেও একো আপত্তি নাই, মছলা কম হ'লে খৰিচা এনেও খৰিচা গোন্ধটো ভালেই লাগে। আৰু তাত নিমখ, খৰিচাত এয়া মই নিমখ দি দিছোঁ। নিমখ অলপ বেছিকৈ দিওঁ, আপোনালোকে যদি কম খাই কম দিব, মই আকৌ বেছি ভাল পাওঁ, অলপ আকৌ কেঁচা নিমখ নহ'লেও হৈ যায়। হালধিও অকণমান দিছোঁ কালাৰৰ কাৰণে, এনেই হালধীয়া কালাৰটো অলপ ভাল লাগে যে, সেইকাৰণে অকণমান হালধি দি দিছোঁ। ৰচুনকেইটা দি দিওঁ, কাৰণ খৰিচা আচাৰত এটা দুটা ৰচুন পালে এনেই ভাল লাগে। মই আকৌ ভাল পাওঁ দেই ৰচুন খাবলৈ। আপোনালোকে বাৰু ভাল পায়নে? সকলোৱে হয়তো ভাল নাপাবও পাৰে। আৰু এয়া কাটি থৈ দিয়া বিহ জলকীয়াখিনি ইয়াত দি দিম। বিহ জলকীয়া বহুতখিনি আছিলে, মই বহুত ভয়ে কাটিলোঁ দেই। এইখিনি অলপ ৰ'দত শুকুৱাই ল'লোঁ, অকণমান সময়, এঘণ্টা সময়ো নথলোৱেই আৰু ৰ'দত। তাৰপৰা এইখিনি ধুনীয়াকৈ মই মিলাই তেলখিনি অলপ উমি হ'ল, এইখিনি এতিয়া ইয়াত দিম। জলকীয়াখিনি বেছি হৈছে, কাৰণ জলকীয়া খৰিচা অকণমান ল'লেই হ'ব, আৰু বেলেগকৈ আৰু জলকীয়া নিমখ ল'বলৈ প্ৰয়োজন নাই। ভাতৰ লগত অকণ খাবলৈ এনেকৈয়ে ভাল লাগিব। খৰিচা কাৰণ কমটিয়ে আছিলে, এটা গাজৰ খৰিচা, আৰু মই ইয়াত ৰুকিবলৈ মোৰ ইয়াত ৰুকনি নাছিলে, সেইটো কাৰণে মই এনেই আকৌ মিক্সাৰত দিলেও বহুত গুড়ি হৈ যায়, সেইটো কাৰণে মই এইখিনি গিলাচে মাৰি দিলোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ মিলাই মেলি একদম এইখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব ধুনীয়াকৈ। একেবাৰে ঠাণ্ডা হ'লে ভৰাম। চিচাৰ বৈয়ামত থ'লে ভাল, কিন্তু মোৰ ওচৰত চিচাৰ বৈয়াম নাই, এটা আছিলে, এইটোত জলকীয়া আচাৰ আছেই। এতিয়া মই এটা প্লাষ্টিকৰ বৈয়ামতে ধুনীয়াকৈ, পানী কিন্তু অকণমানো হ'ব নালাগে দেই, আচাৰত অকণমান পানী থাকিলেই বেয়া। আৰু খৰিচাটো আপোনালোকে বাৰু কেনেকৈ ৰাখে? মই আকৌ কিন্তু খৰিচাখিনি খুন্দি পিনি তেনেকৈয়ে থৈ দিওঁ, আৰু তাত পানী চানী দিওঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া ইয়াত বৈয়ামত ভৰাম। খৰিচাত পানী নিদিওঁ, 3-4 দিন দিলে এনেই অলপ টেঙা এটা ভাৱ আৰু খৰিচা গোন্ধ ওলায়ে যায়। এইখিনি ধুনীয়াকৈ মই ভৰাই একেবাৰে ঠাণ্ডা হ'ল এইখিনি। এতিয়া এইখিনি ভৰাই আহিলোঁ, ইমানখিনি হ'ল দেই, বহুত দিন যাব, ছমাহটো খাবলৈ পাৰিমেই আৰু। এয়া হৈ গ'ল ৰেডি। বাই।